Hello friends, welcome to Defense GK YouTube channel. So friends সকল মই ইয়াৰ আগতে যিটো ভিডিও বনাই দিছিলো সেই ভিডিওটোত মই উল্লেখ কৰিছিলো যে SSC GD ৰাইটেন এক্সামৰ এডমিট কাৰ্ডটো আজি নহয় কালিৰ ভিতৰতে আহি যাব। ঠিক হৈ গৈছে ফ্ৰেন্ডছ সকল, মোৰ কথা একেবাৰেই সঁচা হৈ গৈছে। সো আজি দিয়া কথা আছিলে 4 তাৰিখে দিয়া কথা আছিলে, কিন্তু 4 তাৰিখে দিছিলে কিন্তু লিংকটো ভালদৰে এক্টিভ হোৱা নাছিলে, তাৰ বাবে কিছুমানে ডাউনলোড কৰিব পাৰিছিলে আৰু কিছুমানে ডাউনলোড কৰিব পৰা নাছিলে। গতিকে ফ্ৰেণ্ডসকল 5 তাৰিখ আজি, গতিকে 5 তাৰিখে ঠিক 12 বজাৰ পিছতেই একেবাৰে লিংকটো সম্পূৰ্ণ কৰি এক্টিভেট কৰি দিছে। সো ফ্ৰেণ্ডসকল আপোনালোকে কেনেধৰণে ডাউনলোড কৰিব জাষ্ট সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। সো ইয়াতে আপোনালোকে দেখা পাইছে নৰ্থ ইষ্ট ৰিজন বুলি। সো ইয়াতে চিম্পলি আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰে পৰা আপোনালোকে ডাইৰেক্ট যাব পাৰিব। সো ফ্ৰেণ্ডছ ইয়াতে চাওক, এই লিংকটো আগতে দিয়া নাছিলে। এই লিংকটো ইয়াতে চাওক, এডমিট কাৰ্ড ফৰ কনষ্টেবল GD ইন CAPF NIA SSF এণ্ড ৰাইফলমেন GD ইন আছাম ৰাইফলছ এক্সামিনেশ্যন 2018। সো তাৰ তলতে দিয়া আছে গ্ৰেড C আৰু D। সো এইটো দিছিলে আগৰ পৰাই আছিলে, চলি আছিলে, গতিকে এইটো দিছে। সো ইয়াতে চিম্পলি ক্লিক কৰিব ইয়াতে। সো মই ইয়াতে ক্লিক কৰিছোঁ। সো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নতুবা ৰোল নাম্বাৰ নতুবা নামেৰেও আপোনালোকৰ এডমিট কাৰ্ডটো চাব পাৰিব। সো ফ্ৰেণ্ডছ মই ইয়াতে মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিছোঁ ইয়াতে, তাৰপিছত ইয়াতে ডেট অফ বাৰ্থটো মই লিখিছোঁ। সো মোৰটো লিখিছোঁ ইয়াতে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হ'ল, এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় মোৰ। সো তাৰপিছত মই ইয়াতে লিখিছোঁ তলত ডেট অফ বাৰ্থ, এইটো ডেট অফ বাৰ্থ হয়। সো ফ্ৰেণ্ডছ তাৰপিছত মই ইয়াতে চিম্পলি চাৰ্চ ষ্টেটাছ বুলি ইয়াতে মই ক্লিক কৰিছোঁ। সো ফ্ৰেণ্ডছ ইয়াতে ক্লিক কৰাৰ পিছত তলত চাওক, একেবাৰে তলত ইয়াতে সকলোবোৰ ডিটেইলছ আহি গৈছে। কেণ্ডিডেটছ ৰেজিষ্ট্ৰেশ্যন ID, ৰোল নং সকলোবোৰ আহি গৈছে। তাৰপিছত ইয়াতে কেণ্ডিডেটছ নেম, ফাদাৰ্ছ নেম, জেণ্ডাৰ, সো সকলোবোৰ আহি গৈছে। সো ফ্ৰেণ্ডছ ইয়াতে চাওক, এইটো মোৰ এক্সাম ডেট হয়। সো ইয়াতে মোৰ এক্সাম ডেটটো দিছে 11/3/2019। সো মাৰ্চৰ 11 তাৰিখে আছে, 3 মাহ 2019। সো মাৰ্চৰ 11 তাৰিখে। সো একেবাৰে শেষৰ দিন পৰীক্ষা আছে। সো ফ্ৰেণ্ডসকল মোক এডমিট কাৰ্ডটো ডাউনলোড কৰিব দিছে ইয়াতে 4 তাৰিখে, মানে পৰীক্ষাৰ 7 দিন আগতেই মই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিম। পৰীক্ষাৰ 7 দিন আগতে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিম। সো ফ্ৰেণ্ডছ এইখিনিয়ে আছিলে জনাই দিবলগীয়া। গতিকে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি আছে, তাৰে পৰা চেক কৰি চাব পাৰে। আৰু যদি কোনোবাৰ অসুবিধা হয় সো কমেণ্ট কৰিব। তাৰপিছত ফ্ৰেণ্ডসকল কাৰ কাৰ পৰীক্ষা পৰে 11 তাৰিখে, মাৰ্চৰ 11 তাৰিখে, প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। সো ভিডিঅ'টো চাই কেনে লাগিলে, সো কেনেদৰে এডমিট কাৰ্ড চাব লাগে জনাই দিয়াৰ বাবে ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।